নমস্কাৰ। মই আহিছিলোঁ আজি এটা বস্তু চাবলৈ, মানে এজোপা গছ মানে কথা হ'ল কি, ৰাবাৰৰ গছ। আমি যে পিন্ধি থাকোঁ এই চেণ্ডেলযোৰ, আমি ক'ৰ পৰা আহে আমি নাজানো। আমি যে ব্যৱহাৰ কৰি থাকোঁ কিছুমান ৰাবাৰৰ বস্তু, সেই ৰাবাৰ বস্তুবিলাক আমি ক'ৰ পৰা আহে, ক'ত হয় আমি নাজানো আচলতে। কাৰণ আমি দেখা নাই বা আমাৰ ইয়াত তেনেকুৱা ধৰণৰ একো হোৱা নাই, আমি বুজি নাপাওঁ এই বস্তুটো ক'ৰ পৰা আহে। গতিকে তাকে মই আজি চাবলৈ আহিলোঁ যে ৰাবাৰনো ক'ত সৃষ্টি হয়, বা ৰাবাৰ কি বস্তু, বা ৰাবাৰ কেনেকুৱা ঠাইত হয়, নে মাটিৰ তলত ওলায়, নে গছত লাগে, নে ক'ৰবাত কিবা হয়, কেনেকৈ পায়, ৰাবাৰটো পায় কেনেকৈ আচলতে। আচল কথা হ'ল কি, ৰাবাৰ পায় আপোনালোকে এনেকৈ, এইবোৰ দেখিছে যে মোৰ সন্মুখত এই ডাঙৰ ডাঙৰ এইবিলাক গছ দেখিছে, খুব ঘনকৈ আছে আচলতে। এজোপা গছ আপোনাৰ 10-12 ফুটৰ ব্যৱধানত থাকে এটা স্কোৱাৰত। এইখিনি ৰাবাৰৰ গছ হয়, এইটো পাহাৰীয়া অঞ্চল। এইবোৰ ৰাবাৰৰ গছ যিমান দেখিছে আপুনি, যিমান দূৰলৈকে দেখিছে, এইটো ৰাবাৰৰ গছ হয়। এইবিলাক ডাঙৰ ডাঙৰ গছ। বহুতে হয়তো নাজানে, বা প্ৰথমতে ময়ো নাজানিছিলোঁ যে ৰাবাৰ কি বস্তু আৰু ৰাবাৰ ক'ৰ পৰা হয়। তাৰপিছত গম পালোঁ যে ৰাবাৰ গছ থাকে, যে ৰাবাৰ গছনো কেনেকুৱা বা কি হয়, কোনবোৰ ৰাবাৰ গছ বা কেনেকৈ উলিয়ায়। ৰাবাৰ গছ আচলতে এইটো দেখিছে এনেকৈ, এই গছজোপাত আপোনাৰ কেঁচিয়াকৈ মানে কটা হয়, তলফালে হেৰি কৰি পেলাই এঢলীয়া কৰি, তাতে এনেকৈ বাতি দিয়া থাকে। এইটো বাতিটো, এইটো কেঁচিয়াকৈ ৰাবাৰটো এনেকৈ দি আহি আপোনাৰ টুপকৈ পৰি থাকে। হয়তো ৰাতিপুৱা কাটিলে এনেকৈ প্ৰেছটো যেতিয়া দি দিব, যত সম্ভৱ মানে ৰাতিপুৱা মানলৈকে কাটিব পাৰিব। গতিকে মানে আঠাটো তাৰ পৰা উঠাব পাৰিব, উঠাই লৈ যায় এটা এটা সঁজুলিত, ডাঙৰ ডাঙৰ ডিবাত লৈ যোৱা হয়। লৈ গৈ সেই ৰাবাৰখিনি এটা কুঁহিয়াৰ পেৰাৰ নিচিনাকৈ, মানে এটা মেচিন থাকে, তাতে এই ৰাবাৰ যিটো এতিয়াৰ পৰা থ'লেতো ৰাবাৰটো ডাঠ হৈ যাব ন, এটা এটা বলৰ নিচিনা হৈ যায়। তাৰপিছত সেই মেচিনটো দি দিয়া হয়, মানে আপোনালোকে চবেই দেখিছে এইটো, যে কুঁহিয়াৰ পেৰা মেচিনটো কেনেকুৱা, হাতেৰে পকাই থাকিব লাগে। আগৰ যিটো পুৰণা মেচিন আছিল তেনেকুৱা ধৰণৰ আচলতে। আজিকালিতো কুঁহিয়া ইলেক্ট্ৰিকেল কিবা কিবি ঢেৰ আহি গ'ল, তেনেকুৱা নহয় আচলতে। এই পকাই সেই ৰাবাৰ বলটো ভৰাই দিয়া হয় তাত। ৰাবাৰ বলটো ভৰাইলে তাত চেপেটাকৈ মানে এচটা কাপোৰৰ দৰে, মানে এচটাকৈ এনেকৈ ওলায়। তাৰপিছতে সেইটো বজাৰত বিক্ৰী কৰা হয়, বা কোম্পেনীসমূহে লৈ যায়, লৈ পেলাই আপোনাৰ তাৰ পৰা বিভিন্ন ধৰণৰ, যেনে আমি পিন্ধি থকা চেণ্ডেলযোৰ, আমি চলাই থকা চাইকেলখন, বাইকখনৰ টায়াৰটো আচলতে এই ৰাবাৰবোৰৰ পৰাই বনিছে। এইটোৱেই ৰাবাৰ গছ। এয়া আপুনি য'ৰলৈকে চাব, যিমান দূৰ চাব আপুনি ৰাবাৰেই পাব। এইটো ৰাবাৰৰ গছেই। এইবোৰ ডাঙৰ ডাঙৰ গছ আচলতে। ৰাবাৰৰ কোনো সৰু গছ নহয়, ৰাবাৰ গছবোৰ ডাঙৰ হয়। বহু মানুহে নাজানে ৰাবাৰ গছ কেনেকুৱা ধৰণৰ। ৰাবাৰ গছ আছে বুলি জানে হয়তো কিছু, যে গছজোপা দেখা নাই কেনেকুৱা। এইবোৰ দেখিছে, যিমান দূৰ যাব এইবোৰ ডাঙৰ ডাঙৰ গছ। এজোপা হয়তো 3-4 ফুট 5 ফুট গোলাই এনেকুৱাও হয়, আৰু ওখও ইয়াৰ যথেষ্ট। ইয়াৰ জেগাবিলাক আচলতে এনেকুৱা পাহাৰৰ কিছুমান ঢলীয়া ঠাইত হয়, বা এনেকুৱা পাহাৰৰ টিলাবিলাকত বেছিকৈ দেখা যায়, বা পাহাৰীয়া অঞ্চলবিলাকত এই গছবোৰ বা এইটো খেতিটো বেছি কৰে, ৰাবাৰ খেতি। আমাৰ গাঁৱৰ বা আমাৰ বিশেষকৈ সমান জেগাবোৰত ইয়াৰ উৎপাদন হয়তো তেনেকৈ নাপাব, কম পাব। ইয়াৰ যিটো ৰস হয়, আঠাটো কম ওলায়, সেইকাৰণে আচলতে গাঁৱত এইবিলাক খেতি নকৰে। আমাৰ গাঁওবিলাকত চাহ বাগান, তামোল ইত্যাদি এনেকুৱা পায় আৰু, কিন্তু ৰাবাৰ খেতিটো এনেকুৱা পাহাৰীয়া অঞ্চলবিলাকত আচলতে বেছি হয়। এইবোৰ যিমান দেখিছে, খুব এঢলীয়া জেগা, পাহাৰৰ একোটা টিলা হয় এইবোৰ ৰাবাৰ গছ। আপুনি যিমান দূৰলৈ চাই মানে আপুনি ৰাবাৰেই পাব। এইটো ৰাবাৰ গছ হয় আচলতে, ডাঙৰ ডাঙৰ গছ। এখন বৃহৎ এখন বাগান মানে ৰাবাৰ। এইটোৱে আপোনাৰ ধৰি লওক উলিয়ালে, ইয়াৰ আঠাটো লৈ গৈ ইয়াক উবুৰিয়াই থোৱা হৈছে, এনেকৈ উবুৰিয়াই থৈছে। কাৰণ ই শুকাব লাগিব, শুকালেহে হ'ব। ই কালি আকৌ নহ'লে ডাঠ হৈ গ'লে ৰাবাৰটো নতুনকৈ যিটো ৰস ওলাব সেইটো ইয়াত নহ'ব। গতিকে ইয়াক উবুৰিয়াই থৈছে। পুনৰ আকৌ যেতিয়া আপোনাৰ এই কেঁচিয়াকৈ দৈনিক কাটিব লাগে, এইটো কথা দেখিছে যে ইয়াক দৈনিক কাটিব লাগে। কাৰণ আজি কাটিলে কালি উলিয়াব, কালি আকৌ সেইটো ওপৰত এটা চামৰা ধৰি যায়, তাত আকৌ পিছদিনাখন আকৌ কাটিবলগীয়া হয়, আকৌ পুনৰ আঠা ওলাবলৈ আৰম্ভ কৰে, আৰু এনেকৈ টোপালকৈ আঠাটো পৰি থাকে।
দেখিছে কিমান দেখিছে চব আপুনি যিমান দূৰ চাব পাৰিব সিমান দূৰ এৰিয়া ৰাবাৰৰ বাগান অকল ৰাবাৰ গতিকে যিসকলে দেখা নাছিলে যিসকলে দেখিছে বাৰু গতিকে যিসকলে দেখা নাই তেওঁলোকে চাব পাৰিব ভিডিঅ'টো বা ৰাবাৰ কেনেকৈ ওলাই কেনেকুৱা কি কথা বা আমি ৰাবাৰ ক'ৰ পৰা পাওঁ এয়া চব ঠিক আছে যদি ভাল পালে ভিডিঅ'টোৰ পৰা কিবা এটা বুজি পালে বা জানিবলগীয়া আছে কমেণ্ট কৰিব আৰু কিবা জানিব বিচাৰিলে সেয়াও কমেণ্টত জনাব নিশ্চয় যদি সম্ভৱ হয় দেখাবলৈ চেষ্টা কৰিম ৰাবাৰ কেনেকৈ তৈয়াৰী হয় তাৰো মই দেখাম আপোনালোকক পিছত ধন্যবাদ জয় আই অসম